হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল এগেইন। আজি দেখা পাইছেনে ভিডিঅ'টো অলপমান বেলেগ। মই মোৰ ল'ৰাক অলপমান কাম শিকাই আছোঁ, ঘৰ কেনেকৈ সজাই ৰাখিব লাগে সেইটো কাম। আজি এই কাম কৰাৰ টাইমত মই ভবা নাই কি হৈ আছিলে, এনেই মই ভিডিঅ' কৰি আছিলোঁ, শিকাই আছিলোঁ বুলি। বাট শিকাই থাকোঁতে এটা ইম্পৰ্টেণ্ট বস্তু মোৰ মূৰলৈ আহিলে আৰু এইটো বস্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চাই থাকক ভিডিঅ'টো, লাষ্টত মই শ্বেয়াৰ কৰিম এটা বস্তু। এটা যাবে, এটা হ্যাঁ হ্যাঁ, এটাকে একটু টানো, এটাকে একটু টানো। এখন নিচেরটাকে ঠিক করো। এই বালিশ পড়ে যাচ্ছে, তাহলে কি লাভ? এরকম হ্যাঁ করো করো করো, ঠিক করো ঠিক করো। এরকম বলে হবে না, সব যদি মাম্মাম করে দেয়। তুমি বলে মাম্মামকে হেল্প করছো, হেল্প তো হয়ই না। ঘরের কাজে আবার মাম্মামের হেল্প কি? মাম্মামের কাজ না, না এটা হেল্প কাকে বলে জানো? যখন ওই কাজটা আমার, পুরা আমার, তুমি আমাকে করে দিচ্ছ, তাহলে ওটাকে হেল্প বলে। ঘরের কাজ তো সবার। ঘর কার? ঘরে কে কে থাকো? আমি, তুমি, ঠাম্মি, দাদুন, পাপা, বুনু। বুনু তো এখন একদম টুকু। ঘর মানে সবার, এরকম কোনো কিছু না। তুমি আমাকে হেল্প করছো না, বা আমিও তোমাকে হেল্প করছি না, ঘরের কাজ করছি সবাই মিলে। করো। চ' মাজে মাজে আমি একো নাভাবি পেলাই কৈ দিওঁ। এটা ক'ৰবাত চাইছিলোঁ, চ' মূৰলৈ আহিলে যে আমি কৈ দিওঁ আজি মই মাৰ হেল্প কৰি দিওঁ। দেউতাহঁতে কয় তুমি তোমাৰ মাৰ হেল্প কৰি দিয়া, গৈ যোৱা। ছোৱালী হওক ল'ৰা হওক, বা হাজবেণ্ডে কেতিয়াবা কয় আহাচোন আজি মই তোমাক অলপমান কিটচেনত হেল্প কৰি দিওঁ। প্লিজ, হেল্প মানে এনেকুৱা এটা বস্তু য'ত মোৰ কাম মানে অনলি কামটো মোৰ। যেনেকুৱা স্কুল যোৱা এটা বাচ্চাৰ ডিউটি হয়, তাতে মই যদি কিবা এটা কৰি দিওঁ তাতে সেইটো তাৰ হেল্প হৈ যায়। মানে বহী কিতাপবিলাক মই বেগত সোমাই দিলোঁ, সেইটো হেল্প হৈ যায়। বাট সেইটো ট'টেলি মোৰ ল'ৰাৰ কাম বা মোৰ ছোৱালীৰ কাম বা এটা ষ্টুডেণ্টৰ কাম হয়। মা বা দেউতাই কৰি দিলে এইটো হেল্প হয়। কিন্তু ঘৰৰ যিটো কাম মানে কিটচেনৰ হওক, লণ্ড্ৰি হওক, ইউটেনচিলছ ৱাছ হওক, আৰু বেলেগ হোম ক্লিনিং হওক, এইটো চবৰ কাম, বিকজ ঘৰত চবেই থাকে। চ' আমি কেতিয়াবা নাভাবি পেলাই কৈ দিওঁ আজি মই তোমাৰ হেল্প কৰি দিওঁ দিয়া মা, বা আজি কোনোবাই কয় মাৰ হেল্প কৰি দিয়া, আজি ব'লা মই তোমাৰ হেল্প কৰি দিওঁ। হাজবেণ্ডে কেতিয়াবা কয়, হেল্প নহয়, এইটো আমাৰ কৰিবই লাগে। সকলোৰ ডিউটিটো হেল্পৰ নাম দি পেলাই মা বা ঘৰৰ লেডিজনৰ বাৰ্ডেনটো বঢ়াই দিয়াৰ কোনো মানে নাই। য'ত আমি সকলোৱে হাত মিলাই পেলাই কাম কৰিলে ঘৰৰ কামটো আৰু সুচাৰুৰূপে হ'ব আৰু ধুনীয়া হ'ব। আপোনালোকে কি কয়, আপোনালোকৰ কি মত, মোক কমেণ্টত জনাবলৈ একদম নাপাহৰিব। আৰু যদি একমত হয় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ এইখিনিয়ে, আৰু এটা নতুন ভিডিঅ'লৈ হাজিৰ হৈ যাম। থেংক ইউ, বাই বাই, টেক কেয়াৰ।